আজি নেহৰু ষ্টেডিয়ামত আসাম স্কোৱাছ ৰেকেট এছ'চিয়েশ্যনৰ সংবাদমেল আজিৰ সংবাদমেলত অহা ৮ নৱেম্বৰৰ পৰা অনুষ্ঠিত হ'বলগীয়া ইষ্টাৰ্ণ স্লেম ইণ্টাৰনেশ্যনেল স্কোৱাছ চেম্পিয়নশ্বিপ 2025ৰ বিষয়ে বিতংভাৱে বিশ্লেষণ কৰা হয়। এই চেম্পিয়নশ্বিপ 11 নৱেম্বৰলৈকে চলিব আৰু অসমৰ লগতে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ খেলুৱৈসকলে অংশগ্ৰহণ কৰিব বুলি জানিব দিয়ে। গুৱাহাটীৰ উলুবাৰীৰ পৰা বিশ্বজিৎ সাহা ৰিপৰ্ট AN লাইভ। যোৱাবাৰো বহুতে আমাক সুধিছিলে যে এনেকুৱা ধৰণৰ খেল পাতিলে আমাৰ অসমৰ ল'ৰা ছোৱালীবিলাকৰ কি লাভ হয়। এইটো এটা বহুত ডাঙৰ প্ৰশ্ন। কিন্তু আনলাইক বেলেগ যিবিলাক গেমছ আছে য'ত মানে এই ধৰণৰ খেল পাতিলে ৰেংকিং প্লেয়াৰ্ছবিলাকেই খালি পাৰ্টিচিপেট কৰিব পাৰে, আমাৰ স্কোৱাছৰ ক্ষেত্ৰত যিকোনো প্লেয়াৰ তেওঁলোকে ৰেজিষ্টাৰ কৰিব পাৰে কেটেগৰী ৱাইজ। আণ্ডাৰ 11, 15, 17, 19 মেন্স উইমেন্স আৰু 35 এণ্ড এবাভ। তো তেওঁলোকে অনলাইনত এপ্লাই কৰিব পাৰে আৰু সকলোৱে খেলিব পাৰে। একদম ধৰি লওক যদি মানে মিনিমাম বেছিক যিটো মানে আমাৰ যিটো নিয়ম আছে সেইখিনি যদি তেওঁলোকে ফুলফিল কৰে, ক্ৰাইটেৰিয়াটো ফুলফিল কৰে, দে কেন পাৰ্টিচিপেট ইন দিছ টুৰ্ণামেণ্ট। অনলাইনত তেওঁলোকে ৰেজিষ্টাৰ কৰিব আৰু আফটাৰ দেট দে কেন প্লে দি গেম। সেইকাৰণে আমাৰ অসমৰো বহুত ল'ৰা ছোৱালী অংশগ্ৰহণ কৰিব। হাৰা জিতাটো ইম্পৰ্টেণ্ট নহয়, ইম্পৰ্টেণ্ট হৈছে যে তেওঁলোকে যেতিয়া ডাঙৰ ডাঙৰ প্লেয়াৰৰ লগতে চান্স পাব বা বেলেগ ৰাজ্যৰ প্লেয়াৰসকলৰ লগত খেলিবলৈ সুযোগটো পাব, এক্সপ'জাৰটো পায়। চ' যদি সহায় সহযোগিতা কৰে, আমি তেওঁলোকৰ সহায় সহযোগিতাৰে উৎসাহী হৈ আৰু ভালকৈ খেলখন পাতিবৰ কাৰণে সক্ষম হ'ম বুলি আমি আশা ৰাখিছোঁ। এতিয়া আপোনালোকক আমি জনাবলৈ পাই সুখী হৈছোঁ, এই খেলখনত প্ৰায় 400ৰ অধিক প্লেয়াৰে অংশগ্ৰহণ কৰিব আৰু যিটো এণ্টায়াৰ নৰ্থ ইষ্টৰ কাৰণে এটা ডাঙৰ কথা। স্কোৱাছ এটা নৰ্থ ইষ্টৰ কাৰণে নতুন গেম বুলি হৈ আছে এতিয়াও। এই খেলত 400 ভাৰতবৰ্ষৰ টপমষ্ট প্লেয়াৰে অংশগ্ৰহণ কৰাটো এটা গুৰুত্বপূৰ্ণ কথা বুলি আমি বিবেচনা কৰিছোঁ আৰু তেওঁলোকৰ অংশগ্ৰহণেৰে খেলখন যিহেতু গুৰুত্বপূৰ্ণ হ'ব। ইষ্টাৰ্ণ গ্ৰেণ্ড শ্লাম ইণ্টাৰনেশ্যনেল চেম্পিয়নশ্বিপখন অসম স্কোৱাছ ৰেকেট এছ'চিয়েশ্যনে আয়োজন কৰিব খুজিছে। এই খেলখন এখন 5 ষ্টাৰ কেটেগৰীৰ খেল। এইখন পঞ্চমবাৰৰ বাবে অনুষ্ঠিত হ'ব আৰু এণ্টায়াৰ নৰ্থ ইষ্টত এখন প্ৰথমবাৰৰ কাৰণে অনুষ্ঠিত হ'ব। এই খেলখনত ভাৰতবৰ্ষৰ বাদেও নহয় বিশ্বতে এটা তেওঁলোকৰ নাম ৰাখিবলৈ সক্ষম হ'ব। আমাৰ আয়ন কৌশিক ইতিমধ্যে এজন আণ্ডাৰ 11ৰ ভাৰতবৰ্ষৰে তাৰকা প্লেয়াৰ। আশা ৰাখিছোঁ খেলখন খুব সফলতাৰে অনুষ্ঠিত হ'ব আৰু আপোনালোক সকলোৰে সহায় সহযোগিতা আমি অন্তঃকৰণেৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়ালৈকে আমাক প্ৰায় 4খন কাণ্ট্ৰিৰ প্লেয়াৰে অংশগ্ৰহণটো নিশ্চিত কৰিছে। USA, মালয়েছিয়া, ছিংগাপুৰ,